হাই গাইজ, কি খবৰ? আজি মই আহিছোঁ আমাৰ যিখন ডাঙৰ বিল বুলি কওঁ আৰু ধৰি লওক এই বিলত আজি আহিছোঁ বিলখন চাবৰ কাৰণে। মানে কি এইটো চাইডে আমাৰ ইমান অহা নহয়, হ'লেও আজি মানে কি আহিছোঁ ওলাই বোলো আজি আহিছোঁ যেতিয়া বিলখন চাই যাওঁ। লাহে লাহে বিল পাই গ'লোহি মই বাৰু। আহি থকা ভিডিঅ'টো নবনালোঁ বাৰু, মই আহি জেগা পোৱা ভিডিঅ'টো বনাইছোঁ। সেইখন আমাৰ যিহেতু বিল, এতিয়া যিহেতু বৰষুণ নাই, আজি অলপ দিনৰ পৰা বৰষুণ নাই, তাৰ কাৰণে বিলখন পূৰা শুকাই গ'ল। মাজতে অলপ পানী আছে, কম ধৰি লওক আছে যদিও অলপ মাজে কম আছে আৰু ধৰি লওক ঢৌ বুলি ক'লে মাছ চাছ ধৰিব পৰা যায় আৰু মাছ চাছ আছে। আৰু ঘৰত থাকিনো কি বুলি কৰিম, তাকে ওলাই আহিলোঁ বিলখন চাম বুলি। তাকে চাই ভালে লাগিছে, কিন্তু পানীখিনি কম থকাৰ কাৰণে মানে কি বেয়া লাগিছে আৰু। যিহেতু আগত আমি ইয়াত গা চা ধুলোঁ, বহাগ বিহু আহিলে গৰু আনি ইয়াত গা ধুৱাওঁহি আমি। এতিয়া যিহেতু পানী শুকাই গ'ল, পানীখিনি শুকাই যোৱাৰ কাৰণে এতিয়া বহুত অসুবিধা হ'ল বাৰু আমাৰ। বহাগ বিহু যেতিয়া গৰু গা ধুৱাবলৈ লাগে, তেতিয়া দেখোঁ আমি পানী নাই কাৰণে আমি যিহেতু গৰু গা ধুৱাব নোৱাৰা হ'লোঁ ইয়াত। সেইকাৰণে আজিকালি আমি ঘৰৰ পুখুৰীতে গৰু বহাগ বিহু গাৰু যেতিয়া ধুৱাওঁ আমি তাতেই। আগতে বিলত আহি ধুৱাওঁহি, চাট মাৰোঁ, গৰুক চাট মাৰোঁ, এনে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা কৈ আমি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হ'লি বৰ গৰু, এইবোৰ নিয়ম কৰি আমি গৰু ধুৱাওঁ। আমি ইয়াত যিহেতু এতিয়া পানী নোহোৱাৰ কাৰণে দুখৰ কথা আৰু, গৰু গা ধুৱাব নোৱাৰোঁ ইয়াত এতিয়া। যিহেতু আমি এতিয়া ঘৰতে গাটো ধুৱাব লাগে আমাৰ গৰু ছাগলীবোৰ। আৰু ডাঙৰ মাছ পুঠিও ধৰিব নোৱাৰা হ'লোঁ, যিহেতু পানী নাইকিয়া হ'ল আমাৰ ইয়াত, শুকাই গ'ল। শুকাই যোৱাৰ কাৰণে মানে কি বেয়া লগা হ'ল আৰু এতিয়া। আজি আহি মনটো খুবেই দুখ লাগিল বাৰু, বিলত পানী নোহোৱাৰ কাৰণে। বিলখন শুকাই কণকণীয়া হৈ গ'ল, মাজতে অকণমান পানী আছে, সেইখিনি পানী বাৰু গৰু ছাগলীয়ে খাব পৰা হৈ আছে। হ'লেও দুখ লগা কথা, যিহেতু আগত পানীৰ অভাৱ নাই, এতিয়া পানী যিহেতু অভাৱেই হৈ গ'ল। এয়া আমাৰ চাচাহঁতে বগৰী খাই আছে। আগত এনেকুৱা ছিজনত আহিয়ে ভাল লাগে, পানী ফুল হৈ থাকে, চৰাই চিৰিকটি খৰালি হাঁহ কিবা কিবি চৰাই, ডাঙৰ ডাঙৰ চৰাই দেখা পোৱা যায়। আজিকালি এইবোৰ বস্তু আমি দেখা নোপোৱা হ'লোঁ, তাৰ কাৰণে মনটো দুখ লাগিছে আৰু। যিহেতু পানী নাই বিলত, পানী নাথাকিলেনো চৰাই চিৰিকটি ক'ত থাকিব। আজিকালি মানুহবোৰেও চৰাই চিৰিকটি মাৰি পেলাই খাব ল'লে, তাৰ কাৰণে অলপ দুখ লাগিছে পানীখিনি নোহোৱাৰ কাৰণে। আৰু যি নহওক, পানী নাই যেতিয়া আৰু, যিহেতু মাথাউৰিটো কাটা আছে, তাৰ কাৰণে পানী নৰখে বাৰিষাত। এয়া মাথাউৰিটো কাটা আছে, এইটোদি চব পানী ওলাই গুচি যায়। আজি ওলাই অহা খুবেই ভালেই লাগিলোঁ আৰু দুখো লাগিলে, যিহেতু বিলখনত পানী নাই কাৰণে বেয়া লাগিছে। কিন্তু ইয়াতে এদিন আমি গৰু গা ধুৱাইছিলোঁ, নিজেও গা ধুইছিলোঁ, তাৰ কাৰণে অলপ দুখ লাগিছে আৰু। যিহেতু আমাৰ মাথাউৰিটো মাৰা থাকিলে সুবিধা হয়, পানীটো মানে ষ্টক হৈ থাকে, তেতিয়া আমি গৰু গাই ছাগলী ম'হ ইয়াতে আমি গা ধোৱা সুবিধা হয় বহাগ বিহুত। আৰু মাছ পুঠি এটাও ধৰিব পাৰোঁ, ডাঙৰ আহিলে ধৰিব পাৰোঁ। যিহেতু এতিয়া বিলখনত পানী নোহোৱাৰ কাৰণে বেয়া লাগিছে, সেইটো কাৰণে বাৰু। যি নহওক, পানী নৰখিলে শুকান, তাৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। এতিয়ালৈ মোৰ ভিডিঅ'টো ইমানেই, সামৰিলোঁ, বাই বাই।